নমস্কাৰ সকলোলৈ। আমি আজি দশম শ্ৰেণীৰ ত্ৰিগোণমিতি পাঠটোৰ অকণমান আভাস দিবলৈ ওলাইছোঁ। কথাটো হ'ল মানে এনেকুৱা, আমি ভিডিঅ' এটা বনাই আচলতে অকণ কম সময়তে এই ত্ৰিগোণমিতিৰ বিষয়টো বহুত বহলাই ক'বলৈ অসুবিধা হয়। তথাপিও মানে মই আৰম্ভণিতে অকণমান আভাস দিবলৈ ওলাইছোঁ যে ত্ৰিগোণমিতি চেপ্টাৰটো হয় কি আৰু ত্ৰিগোণমিতিৰ সূত্ৰবোৰ আমি কেনেকৈ উলিয়াব পাৰোঁ, ত্ৰিগোণমিতিৰ মেইন সূত্ৰখিনি, প্ৰথম সূত্ৰখিনি কোনখিনি আমি জানিব লাগিব, সেই বিষয়ে প্ৰথমখিনি মই অলপ দেখুৱাবলৈ আহিছোঁ। অকণমান ধ্যান দি যাতে সকলোৱে চায়। তো ত্ৰিগোণমিতিত আমি পোনপ্ৰথমে ত্ৰিগোণমিতিত অনুপাত থাকে। ত্ৰিগোণমিতিৰ অনুপাত হ'ল 6টা। সেইকেইটা হ'ল চাইন, কছ, টেন, কট, চেক আৰু কচেক। ইয়াত প্ৰতিটোতে কি হয়, আমি এটা থিতা লগাই যাওঁ। এনেকৈ থিতা, এইটো কোৱা হয় থিতা। চাইন থিতা, কছ থিতা, টেন থিতা, কট থিতা, চেক থিতা আৰু কচেক থিতা। এতিয়া কথা হ'ল এইটো কি, এই থিতাটো কি বস্তু হয়? থিতা হ'ল এটা কোণ। থিতা কি হয়? এটা কোণক বুজাই আছে, কোণৰ ভেলুটো বুজাই আছে, কোণৰ মানটো বুজাই আছে থিতা। তো সেই থিতাটোৰ যিকোনো মান হ'ব পাৰে, যিকোনো ভেলু হ'ব পাৰে। এইটোকে আমি ইয়াতে কিহে বুজাই আছোঁ না? থিতাৰে বুজাই আছোঁ, চাইন থিতা। আকৌ ত্ৰিগোণমিতিৰ অনুপাতবোৰ যিবোৰ আছে, এই অনুপাতবোৰে এটা সমকোণী ত্ৰিভুজক কি কৰে? ৰিপ্ৰেজেণ্ট কৰে। এটা সমকোণী ত্ৰিভুজ। মই এটা সমকোণী ত্ৰিভুজ আঁকিছোঁ। এই সমকোণী ত্ৰিভুজটো এ বি চি। এটা সমকোণী ত্ৰিভুজ বুলি ক'লে আমাৰ কি হয়? এটা কোণ কি হ'ব লাগিব? 90 ডিগ্ৰী হ'ব লাগিব। তো এইটো কোণটো আমি 90 ডিগ্ৰী হ'ব। তাৰপিছতে বাকী যিটো এ কোণ আৰু চি কোণটো আছে, ইয়াৰ যিকোনো এটা কোণক মই থিতা ধৰোঁ। এইটো কোণকো মই থিতা ধৰিব পাৰোঁ বা এইটো কোণকো মই থিতা বুলি ধৰিব পাৰোঁ। থিতা মানে কি? এইটো যিকোনো কোণ এটা, যিকোনো ভেলু এটা হ'ব পাৰে। যাতে 45 ডিগ্ৰী হ'ব পাৰে, 60 ডিগ্ৰী হ'ব পাৰে, যিকোনো হ'ব, 30 ডিগ্ৰীও হ'ব পাৰে। জাষ্ট মই যিহেতু আমি এটা কোনো ধৰণৰ কোণটো মই ভেলুটো দিয়া নাই, সেইকাৰণে কিহেৰে বুজাইছোঁ? থিতা কোণেৰে বুজাইছোঁ। তো এই ত্ৰিগোণমিতিত এই যিকেইটা অনুপাত, এইটো এটা অনুপাত, এইটো অনুপাত, এইটো অনুপাত, এইটো অনুপাত, এই যিবোৰ অনুপাতবোৰ হয়, এই অনুপাতবোৰে কি কৰে? এটা এই সমকোণী ত্ৰিভুজটোক কি কৰে? ৰিপ্ৰেজেণ্ট কৰে। এতিয়া সমকোণী ত্ৰিভুজ বুলি কওঁতে ইয়াৰে কি আছে? তিনিটা বাহু আছে। তিনিটা বাহু, এইটো কোৱা হয় ভূমি, এইটো কোৱা হয় লম্ব, এইটো কোৱা হয়, ইংলিছত কওঁ আমি হাইপটেনাছ, অসমীয়াত কওঁ আমি কৰ্ণ। তো ইয়াৰ ইংলিছৰ টাৰ্মটো হ'ল, শ্বৰ্টকৈ লিখিলে হাইপটেনাছৰ পৰা আহিব এইচ, বেছ। ইংলিছত আমি কি বুলি কওঁ? বেছ। ভূমিটোক আমি বেছ বুলি কওঁ। তাৰপৰা আহিব এইটো বি, আৰু লম্বটো আমি পাৰ্পেণ্ডিকুলাৰ বুলি কওঁ। তাৰপৰা এইটো আহিব পি। এতিয়া যিকেইটা আমি ত্ৰিগোণমিতিত এই অনুপাতকেইটা পাইছোঁ, এই অনুপাতকেইটাৰ আমি ধৰক এই অনুপাতকেইটাৰ পৰা আমি এটা ভেলু উলিয়াব পাৰোঁ। এই ভেলুকেইটা ওলোৱাৰ কাৰণে কি হয়? এতিয়া চাইন থিতাৰ, যদি আমি চাইন থিতাৰ ভেলুটো ওলাব যাওঁ, চাইন থিতাৰ ভেলু ওলাবৰ কাৰণে আমি লিখিব লাগিব পি বাই এইচ। এতিয়া পি মানে লম্ব আৰু এইচ মানে কৰ্ণ। মানে লম্বৰ মানটোক যদি মানে এই বাহুডাল, লম্বৰ মান বুলি কওঁতে এটা আহে যে এই বাহুডালৰ যিটো জোখ, সেই জোখটোৰ কথা কোৱা হৈছে। ভূমি মান বুলি কওঁতে ভূমি এই বি চি বাহুডালৰ জোখটোৰ কথা কোৱা হৈছে। কৰ্ণ বুলি কওঁতে এই এ চি বাহুডালৰ জোখটোৰ কথা কোৱা হৈছে। যিকোনো জোখ হ'ব পাৰে ইয়াতে। এতিয়া সেই জোখটো এই যদি আমি চাইন থিতাৰ ভেলুটো ওলাব লাগে, তেনেহ'লে কি কৰিব লাগিব? এই লম্বৰ মানটোক আমি কৰ্ণৰ মানেৰে কি কৰিব লাগিব? হৰণ কৰিব লাগিব। তেতিয়া হৰণ কৰিলে আমি কি পাওঁ? যিটো মান পাওঁ সেইটো কি হ'ব? এই চাইন থিতাৰ মানটো হ'ব। ঠিক তেনেকৈ আমি কছ থিতাৰ মানটো ওলাব হ'লে আমি কি কৰিব লাগিব? কছ থিতা বি বাই এইচ, এইটো আমি পাম। তাৰপিছতে আমি পাম টেন থিতা। টেন থিতা হ'ল পি বাই বি। কট থিতা হ'ল বি বাই পি। চেক থিতা হ'ল এইচ বাই বি। আৰু কচেক থিতা হ'ল এইচ বাই পি। এতিয়া ইয়াতে আমি তিনিটা মূৰত ৰাখিলে হ'ল, অকল তিনিটা আমি মূৰত ৰাখিম। চাইন থিতা, কছ থিতা, টেন থিতা। তিনিটা ৰাখিলে বাকী তিনিটা আমি লিখিবলৈ সহজ হৈ যায়। এনেই আহিব। কেনেকৈ আহিব? যে চাইন থিতাৰ উল্টা আমাৰ কি হয়? কচেক। কছৰ উল্টা আমাৰ হ'ব চেক। টেনৰ উল্টা কি হ'ব? কট। চাইনটো কি আছে? পি বাই এইচ। কচেকটো কি আছে? এইচ বাই পি। কছটো কি আছে? বি বাই এইচ।
চেকটো কি আছে h/b, টেনটো কি আছে p/b, কটটো কি আছে b/p, মানে এটাৰ ওলোটা এটা। যদি আমি তিনিটা মড ৰাখিব পাৰোঁ তেনেহ'লে বাকী তিনিটা আমি ধুনীয়াকৈ লিখিব পাৰিম। কিন্তু তাৰ আগতে আমি মড ৰাখিব লাগিব যে সাইন থিটা, কছ থিটা, টেন থিটা, কট থিটা, চেক থিটা আৰু কচেক থিটা, এই 6টা কিন্তু অনুপাত আমি মড ৰাখিব লাগিব। তাৰপিছতহে আমি এইকেইটা লিখিব পাৰিম। এতিয়া ইয়াতে অসমীয়াত যদি আমি ক'বলৈ যাওঁ, অসমীয়াত কি হ'ব, p মানে কি আছে লম্ব পাৰপেণ্ডিকুলাৰ, h মানে কি হাইপটেনাছ, তাৰমানে অসমীয়াত ক'লে কৰ্ণ। ঠিক তেনেকৈ বি মানে কি আছিল ভূমি, বেছৰ পৰা ভূমিৰ পৰা বেছৰ পৰা আহিছে ভূমি, এইচ মানে আকৌ কৰ্ণ ক আহিলে, আকৌ পি মানে কি আছিলে লম্বৰ পৰা আহিলে এলৰ মানে লম্বৰ পৰা আহিলে ল, তাৰপিছত আকৌ ভূমিৰ পৰা আহিলে আকৌ ভূ, লক ভূক ল ভূ। অসমীয়া আমি তিনিটা মত ৰাখিলোঁ, লক ভূক ল ভূ। তো ইয়াৰ পৰা আকৌ ঠিক তেনেকৈ আমি যদি উল্টা উল্টাকৈ লিখোঁ কি হ'ব, টেনৰ উল্টা কট হয়, তাৰমানে এইটো যদি লঘু হয় এইটো কি হ'ব ভুল। চেক থিটা কছৰ উল্টা, কছৰ উল্টা হ'লে আমি এইটো কি আছে ভূক হয়, ইয়াতে কি আমি লিখিম ক ভূ বুলি লিখিম। ঠিক তেনেকৈ কচেকটো কাৰ উল্টা আছিলে চাইনৰ উল্টা। তো যদি ল ক হয় এইটো তেনেহ'লে এতিয়া আমি কি লিখিম ক ল, অলপ অলপ মানে ফানি টাইপৰ হৈ যায়, ল ক ভূক ল ভূ। তাৰপিছত ভুল ক ভূ কল, কল এইটো খোৱা কল নহয় আৰু কল। তো এইটো অসমীয়া যিখিনি ল'ৰা ছোৱালী ধৰা এইটো মনত ৰাখিব পাৰিলে বেছি ভাল, আৰু যদি এইটো কাৰোবাৰ যদি এইটো অসুবিধা লাগে তেনেহ'লে এইটো মনত ৰাখি পেলাই এইটো দ্বাৰা কৰিলেও হ'ব, এনেকৈ কৰিলেও হ'ব। এতিয়া ইয়াত আৰু এটা এই ইংলিছৰ যিটো আমি তাৰপিছত p/s, b/s, p/b, b/p, h/b, h/p পাইছোঁ যে এইখিনি মনত ৰখাৰ কাৰণে ইয়াৰো আমি তিনিটা মনত ৰাখিলে হ'ল। ঠিক তেনেকৈ তাৰ পৰা উল্টা কৰিম। এই তিনিটা মনত ৰাখিবৰ কাৰণে আমাৰ এটা লাইন এটা আছে, শাৰী বাক্য আছে, সেই বাক্য শাৰী মই লিখি দি আছোঁ। সেই বাক্য শাৰীৰ মনত ৰাখিলে আমি এইকেইটা ধুনীয়াকৈ মনত ৰাখিব পাৰিম, আমাৰ কাৰণে অলপ সহজ হৈ যায়। এতিয়া লাইনটো এনেকুৱা যে চাম পিপুল হেভ কাৰ্লি ব্ৰাউন হেয়াৰ টাৰ্ণছ পাৰ্মানেণ্টলি ব্লেক। এতিয়া চামৰ এইটো এছ, এই এছটো বুজাই আছে চাইনক বুজাব, চাইন। পিপুলৰটো পি পাৰপেণ্ডিকুলাৰ বুজাই আছে, আৰু এইচটো হেভৰ এইচটো বুজাই আছে এইচ মানে হাইপটেনাছ বুজাই আছে, তাৰমানে চাইন p/h, চাইন এইটো এছ চাইন p/h। আৰু কাৰ্লিৰ যিটো চিটো, এই চিটো কি বুজাই আছে কছ বুজাই আছে। বিটো ব্ৰাউনৰ বিটোৱে বেছ বুজাই আছে মানে ভূমি। তাৰপিছত হেয়াৰৰ যিটো এইচটো আছে এইচটোৱে বুজাই আছে হাইপটেনাছ, তাৰমানে কছ b/h, যেনেকৈ চাইন p/h হৈছে তেনেকৈ কছ b/h। এইবাৰ আহিলোঁ আমি টাৰ্ণছ পাৰ্মানেণ্টলি ব্লেক। টাৰ্ণছ পাৰ্মানেণ্টলি ব্লেকৰ টিটোৰ পৰা কি আহিছে, টিটো টেন বুজাই আছে, পাৰপেণ্ডিকুলাৰ বুজাই আছে পিটোৱে, এই পিটোৰ পৰা পাৰপেণ্ডিকুলাৰ বুজাই আছে পাৰপেণ্ডিকুলাৰ। তাৰপিছত এই ব্লেকৰ বিটোৱে কি বুজাই আছে বেছ বুজাই, তাৰমানে টেন p/b। তাৰমানে বুজিছেনে চাইন p/s, কছ b/h আৰু টেন p/b, চাইন p/h, কছ b/h, টেন p/b। তো এই তিনিটা আমি এনেকৈ এই লাইনটো যদি আমি মনত ৰাখিব পাৰোঁ তেনেহ'লে এই তিনিটাৰ পৰা আমি এইখিনিৰ পৰা আমি এই তিনিটা মনত ৰাখিব পাৰিম, আৰু সেই তিনিটাৰ পৰা আমি ওলোটা এইকেইটা লিখিব পাৰিম। তো লিখিবলৈ আমাৰ সহজ হৈ যায়। তো প্ৰথম আৰম্ভণি এইখিনি, এই বস্তুখিনি আমি জানিব লাগিব ত্ৰিকোণমিতি আমি কৰাৰ আগতে। তাৰপিছত আমি সূত্ৰবোৰৰ কথা আমি নেক্সট হেৰিত আহিম। এতিয়া প্ৰথমতে এইখিনি যাৰ আছে এইখিনি ভালকৈ চাই লোৱা চবে, তাৰপিছত আমি নেক্সট যিটো ভিডিঅ' বনাম সেই নেক্সট ভিডিঅ'টোত ত্ৰিকোণমিতিৰ বাকী সূত্ৰবোৰ আমি কেনেকৈ উলিয়াওঁ, মেইন সূত্ৰ কি আছে, তাৰপৰা বাকী সূত্ৰবোৰ কেনেকৈ উলিয়াম, এই গোটেইখিনি কথা আমি নেক্সট ভিডিঅ'টোত ভালকৈ আলোচনা কৰিম। ধন্যবাদ।